এইখিনি দেখিছে মছলা, ইয়াত আছে চব্জি মছলা, ইয়াত ধনিয়া, এইটো কাশ্মীৰী পাউডাৰ, ইয়াৰ জিৰা আৰু এইফালে হালধি। এতিয়া এইখিনি মই নিমখ এইখিনি এতিয়া কিহৰ লগত বনাব দেখাম আপোনালোকক। ভিডিঅ'টো আগলৈ সম্পূৰ্ণ চাই থাকিব হা, তেতিয়া গম পাব। এতিয়া এইকেইডাল আজি কি শাক বুটলি আনিলোঁ বাৰু আপোনালোকে ক'বচোন, চিনি পাই যদি পাইছে। এতিয়া মই এইখিনি কিহৰ লগত বনাব বাৰু তাকো দেখাই আছোঁ হা। সুপ্ৰভাত এভৰিৱান, কি খবৰ? এয়া আজি বতৰ বহুত ভাল কৰিছে, দেখিছে এইফালে বৰষুণ নামি আহিছে। ইয়াৰ এইকেইদিন আৰু প্ৰখৰ ৰ'দত থাকিব পৰা নাছিলোঁ। আজি আৰু অলপ থাকি ভাল লাগিব, গাটোৱে অলপ ভাল লাগিব। এইকেইদিন আৰু গৰমত খজুৱতি, মানে ইফালে খজুৱাবি সিফালে খজুৱাবি, গোটেই খজতি। আজি যিহেতু বতৰ ভাল, আজি ভালেই লাগিব। এয়া ৰাতিপুৱা ভাত সাজৰ বনাবৰ কাৰণে এয়া আনিলোঁ বুটলি। এয়া হৈছে পননুৱা বুলি কয়। এয়া মোৰ ঘৰৰ বাৰীত মানে কি হয়, এইবোৰ টাবতে হৈছে, ফুল ৰোৱা টাবতে হয়। এয়া গুটি পৰিলে হয় আৰু এয়া দেখিছোঁ এইবোৰ গুটি, এয়া গুটি হয়। এই গুটিবিলাক সৰি গ'লে আৰু পুলি ওলাই যায়, ওলাই আৰু এনেকুৱা ধৰণৰ গছ হৈ যায়। আৰু আগবোৰ মই ছিঙি আনিছোঁ, একেবাৰে গুৰিটো ছিঙি অনা নাই। গুৰিটো ছিঙি আনিলে কি হ'ব, পাছত আকৌ খাবলৈ নোলাব। আগটো ছিঙি আনিলে আকৌ পোখা দিব, সেই গতিকে আৰু আগটোৱে ছিঙি আনিছোঁ। আনি মেলি এতিয়া মই ইয়াত দালি লৈছোঁ। ইয়াত দালিৰ লগত বনাওঁ, দালি আৰু ইয়াত পননুৱা শাক। এনেকৈতো ভাজি বনাই খাব পাৰি, যি সৰহীয়া হ'ব লাগিব। খালি মোৰ এতিয়া তাকৰীয়া হৈ আছে যে, সেইটো কাৰণে আৰু দালিতে দি মেলি খাওঁ বোলো। এতিয়া এইখিনি বনাই লওঁ আৰু কি বনাওঁ দেখাম হা। অকণমান বৰষুণ দিয়ে আমনি লাগিলে আৰু এই অকণমান দিলে, তথাপিতো আৰু এয়া ফুলখিনি অলপ সকাহ পালে। এয়া অলপ ৰ'দত যিহেতু গছবোৰ মৰি যোৱা নিচিনা হয়, এতিয়া আৰু বৰষুণ পাই এয়া জীপাল হৈ উঠিছে। এইফালে আৰু বেলেগ গছ গছনিও আৰু পানী পাই জীপাল হৈ উঠিছে। দালিখিনি হৈ গ'ল, মোৰ হৈ যোৱাৰ পাছতে আৰু এতিয়া এয়া কাটি ল'লোঁ ভাজি অকণ বনাবৰ কাৰণে। কুন্দুলি, ভাতকেৰেলা, আলু, এয়া গোটেইখিনি আৰু মিক্স কৰি কাটি ল'লোঁ। কাটি লৈ এতিয়া এইখিনি ভাজি এখন বনাই লওঁ। বনাই আৰু খাই বৈ ওলাই যাব লাগিব ডিউটি। এতিয়া মই বজাৰৰ পৰা আনিলোঁ ইয়াৰ পটল আৰু আলু, এইফালে থৈছোঁ পিঁয়াজ, আদা, ৰচুন। এতিয়া মই এইখিনি এয়া দুপৰীয়া খাবৰ কাৰণে এয়া ঠিক ঠাক কৰি ল'বলৈ লৈছোঁ। এতিয়া পটলখিনি ধুনীয়াকৈ মিহি মিহিকৈ কাটি ল'ব লাগিব। কাটি লৈ আৰু এয়া আলুকেইটাও কাটিব লাগিব। আগতীয়াকৈ আলুকেইটা কাটি এয়া দালিত দি দিব লাগিব, তেতিয়া অলপ মানে সোনকালে হ'ব আৰু আলুখিনি সোনকালে সিজি যাব, পটলৰ লগত দিবলৈ ভাল হ'ব। এতিয়া এইখিনি এয়া মই পটলখিনি কাটি ল'লোঁ। এয়া দুফাল কৰি আকৌ টুকুৰা টুকুৰি কৰি দিলোঁ, দুটুকুৰা কৰি দিলোঁ ফালটো। এতিয়া ইয়াতে নিমখ হালধি দি থৈছোঁ। এতিয়া এইখিনি সানি অলপ সময় ঢাকি থৈ দিওঁ। অলপ সময় সানি ঢাকি থৈ দিলে কি হ'ব, ইয়াত নিমখ আৰু হালধিটো সোমাব। সোমালে আৰু খাবলৈ অলপ টেষ্টি হ'ব। ইয়াত তাৰপাছত আৰু অলপ দেৰি পাছতে ভাজিব লাগিব। এতিয়া এইখিনি সানি ঢাকি থওঁ হা। এতিয়া মই পটলখিনি ফ্ৰাই কৰি ল'বলৈ ল'লোঁ। ইয়াত দি দিলোঁ আৰু তেলতে পটল। এতিয়া এইখিনি অলপ ৰঙচুৱা হ'বলৈ দিম, ৰঙচুৱা হ'লেহে ভাল হ'ব। এতিয়া ইয়াত ঢাকন এটা দি দিওঁ। তাৰপিছত আৰু ইয়াৰ লগত এয়া পটলৰ কাৰী বনাম যিহেতু, সেইটো কাৰণে আৰু এয়া কাটি ল'লোঁ। এয়া বিলাহী 3টা কাটি ল'লোঁ সৰু সৰু। এইফালে কেঁচা জলকীয়া থৈছোঁ ধুই, এয়া ঠাৰিকেইডাল গুচাই এইফালে আদা ৰচুন খুন্দি ল'লোঁ। এতিয়া এইফালে পিঁয়াজ কাটি ল'লোঁ 2টা সৰু সৰুকৈ। এতিয়া এইখিনি মই পটলখিনি ফ্ৰাই কৰি আছোঁ। তাৰপৰা পটলখিনি মই এতিয়া কেৰাহীৰ পৰা কাঢ়ি ল'লোঁ। এয়া দেখিছোঁ অলপ ৰঙচুৱা কৰিলোঁ, বেছি ৰঙচুৱা কৰা নাই আৰু। এতিয়া থাকি যোৱা তেলখিনিতে পটল ভজা। এতিয়া ইয়াতে দি দিম আদা ৰচুন কাটি থৈছিলোঁ যে, সেইখিনি গোটেইখিনি দি দিম। মছলা পিঁয়াজ, এয়া পিঁয়াজ দি লৈছোঁ প্ৰথমতে। এয়া তেজপাত এখিলাও দি দিছোঁ।
এতিয়া এইখিনি অলপ সময় আৰু ৰঙচুৱা হ'বলৈ দিম। ৰঙচুৱা হোৱাৰ পাছতে দিব লাগিব বিলাহী আনিলোঁ, বিলাহীও কাটি ল'লোঁ, বিলাহীকেইটা দি দিম। এতিয়া পিঁয়াজখিনি হৈ গ'ল, এতিয়া দি দিওঁ এয়া বিলাহীখিনি দি দিওঁ। তাৰপাছত বিলাহীখিনি আৰু অলপ সিজাৰ পাছতে দি দিব লাগিব এয়া মছলা থৈছোঁ যে মছলাখিনি দি দিম। তাৰপিছত আলু বইল কৰি থৈছিলোঁ, আলুখিনি দি দিম। তাৰপাছত আৰু দি দিব লাগিব ভাজি কাঢ়ি থোৱা পটলখিনি। তাৰপৰা আৰু হৈ যাব পটল কাৰী। এইখিনিও আৰু সিজিলে, এয়া আদা ৰচুন পিঁয়াজ এইখিনি দিয়া নাই, এতিয়া এইখিনি দি দিছোঁ। দি মেলি এতিয়া এয়া এইখিনি মছলা থৈছিলোঁ এইখিনিও দি দিওঁ। গোটেইখিনি দি মেলি আৰু এতিয়া ধুনীয়াকৈ লৰাই দিওঁ। লৰাই দি আৰু এতিয়া দি দিব লাগিব বইল কৰি থোৱা আলুখিনি। এতিয়া দি দিওঁ বইল কৰি থোৱা আলু। ইয়াত এতিয়া আৰু হালধি নিমখ মছলা গোটেইখিনি সোমাই যাব। বইল কৰি থোৱা আছে যিহেতু সেইকাৰণে আৰু এতিয়া দেৰিকৈ দিছোঁ আৰু এইখিনি আলুখিনিও হৈ গ'ল আৰু এয়া চবখিনি দি দিয়াৰ পিছত আৰু এয়া ধুনীয়াকৈ সিজি গৈছে। এয়া গা পৰা তেলখিনি ওলাইছে। এতিয়া মই দি দিম ইয়াতে পটলখিনি কাঢ়ি থৈছিলোঁ যে এয়া কাঢ়ি থোৱা পটলখিনি দি দিম। আৰু তাৰপিছত দিব লাগিব ইয়াত অকণমান গৰম পানী কৰি থৈছোঁ। গৰম পানী দিলে ভাল, যিহেতু ঠাণ্ডা পানী যদি দিয়ে আপোনালোকে তেতিয়াহ'লে কি হ'ব তেলখিনি ওপৰত ডিঙি যাব, কেঁচা কেঁচা এটা গোন্ধ ওলাব, ভাৱ ওলাব কেঁচা কেঁচা। সেইটো কাৰণে সদায় আৰু এনেকৈ গ্ৰেভি টাইপ কিবা কিবি বনালে গৰম পানীটো কৰি দিব লাগে। মই যে আৰু পটলৰ কাৰীখিনি হৈ যাব। তাত আৰু কিবা কিবি দিব পাৰিলে ভাল, আৰু দৈ দিব পাৰি, বাটাৰ দিব পাৰি, সেইবিলাক দিব পাৰিলে। এতিয়া মোৰ যিহেতু নাই সেইটো কাৰণে আৰু নিদিওঁ। এইখিনি হৈ গৈছে। এতিয়া ইয়াতে আৰু গৰম পানী কৰি থৈছিলোঁ, গৰম পানী দি দিওঁ। তাৰপাছত অলপ আৰু উতল অহাৰ পাছতে হৈ যাব মোৰ পটল কাৰীখিনি। অকণমান দি দিওঁ সৰহকৈ, যিহেতু পানীখিনি আৰু উতলি শুকাব নহয়। গোটেইখিনিতে যাতে পানীখিনি লাগে গোটেই চব্জিখিনিতে। এতিয়া উতল আহক দুটামান, তাৰপিছত আৰু হৈ যাব। এতিয়া আৰু দি দিওঁ জলকীয়া থৈছিলোঁ 3টামান। এয়া জলকীয়া 4টা দি দিছোঁ গোটাই এনেকৈ দিলোঁ আৰু জালটো। এতিয়া গধূলি আৰু ভৰি হাত ধুই অকণমান ওলাই আহিছোঁ খোজ চলাওঁ বুলি। ব'লকচোন যাওঁ বাৰু, সৰুলৈকে খোজকাঢ়োঁ দেখাম। আৰু গৰুও অহা নাই, গৰু আনোগৈ বিচাৰি। গৰুনো ক'ত থাকে বাৰু তাকো দেখাম আপোনালোকক। সদায় আনিব লাগে গৰু, নাহে মানে নানিলে আৰু আগবঢ়াই নানিলে। এইকেইজনী গৰু পালোহি দেই বিচাৰি ইয়াতে ৰৈ আছে সিহঁতি এইডোখৰ। তাৰপৰা ঘৰলৈ যাবলৈ মন কৰা নাই, কেনিবাহে মোক কৰি আছে। ঘূৰিছে আকৌ কেনিবা সিহঁতি খুন্দিয়া। এতিয়া আমি গৰু আনিলোঁ, বান্ধি মেলি আজৰি হ'লোঁ। এতিয়া বহিছোঁ। সোণচেঙো আমাৰ লগত আহিলে, হয় নাই? সোণচেঙে এতিয়া জাকৈ মাৰিছে, জাকৈ মাৰোঁতে এতিয়া বিহু গাইছে। জাকৈখন পালে আৰু জাকৈখন মাৰিছে এতিয়া। জাকৈ মাৰোঁতে জোকে খালে, হয় নাই? দীপৰ বিলতে জাকৈ মাৰোঁতে গোৱা, দীপৰ বিলতে জাকৈ মাৰোঁতে মাতিছিলোঁ তোক জোকে ধৰোঁতে, হয় নাই? এইকেইডাল হৈছে পদুনা। এতিয়া মই পদুনাকেইডাল পাতখিনি এৰুৱাই লওঁ। আজি পদুনা চাটনি খাম বুলি লৈছোঁ। কিহৰ লগত খাওঁ বাৰু দেখাম। এতিয়া প্ৰথমতে মই পাতখিনি এখিলাকৈ এতিয়া মই পদুনা চাটনি খাবৰ কাৰণে পদুনাখিনি পাতখিনি ৰেডি কৰি ল'লোঁ। এইফালে আম আনিছিলোঁ, এটা আম 2 চকল ল'লোঁ, লৈ পিনে সৰু সৰুকৈ কাটি ল'লোঁ। আৰু এইফালে আদা ৰচুন এইকেইটা কাটি ল'লোঁ, আদা ৰচুন।
এতিয়া এয়া মিক্সিটোতে পিচি লওঁ, নিমখ অকণো দিব লাগিব। পিচি মেলি আৰু আমৰ চাটনিকণ খাবলৈ মজা লাগে পদুনাৰ লগত। এয়া মোৰ আজি গধূলি ভাত সাঁজ হৈ গ'ল। এয়া নেদেখালোঁ আৰু কিহেকে বনালোঁ। সদায় দেখাই থাকোঁ, আজি বোলো নেদেখাওঁ, এতিয়া খাব সময়তে আৰু দেখাইছোঁ। এয়া মাছৰ জোল বনালোঁ। এয়া মাছ আৰু বিলাহী দিলোঁ, ইফালে পটল আৰু আলু ভাজি, ইফালে নিমখ লৈছোঁ অকণমান, আৰু ইয়াৰ পদুনা আৰু আমৰ চাটনি বনাইছিলোঁ যে তাতে দিলোঁ ভোট জলকীয়া এডোখৰ। এতিয়া ইয়াৰ সৈতে আৰু ভাতকেইটা খাই লওঁ। তাৰপিছত আৰু খাই বৈ যদি কৰিব পাৰোঁ ভিডিঅ' কৰিম, নহ'লে আৰু নকৰোঁ। হেল্ল' গাইজ, এতিয়া আকৌ খাই বৈ উঠাৰ পাছত আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। খাই বৈ উঠি ধুই পখালি আজৰি হ'লোঁ, হৈ মেলি এতিয়া অকণমান আৰু ফেনৰ তলতে বহিছোঁ আৰু হাৱাটো খাই লওঁ বুলি। যিহেতু গৰম পৰিছে, ৰাতিপুৱা বৰষুণ দিলে যদিও মানে দিনটো 9টামান বজাৰ পৰা আকৌ ৰ'দ ওলালেই। এতিয়া নিশাৰো গৰম উঠিছে। এতিয়া মই খাই বৈ উঠি কৰিব লৈছোঁ কাম এটা। আছিলে নাৰিকল এটা, নাৰিকলটো গুচালোঁ মেলিলোঁ, এতিয়া এইডোখৰ এয়া কাটি মেলি থওঁ। তাৰপিছত আৰু কাইলৈ বনাম, কি বনাম বাৰু দেখাম। কাইলৈ আজি কাটি কুটি আৰু মোৰ ভিডিঅ'টো বোলো ইমানটা সামৰণি মাৰোঁ আৰু ভিডিঅ' নকৰোঁ আৰু। এতিয়া আৰু এয়া কামটো এইকেইটা কৰি মেলি শুবগৈ লাগিব। আৰু এয়া আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। গুড নাইট। আকৌ লগ পাই আছোঁ নেক্সট ডে নেক্সট ব্লগত হা। এইফালে বেটা হোৱাই নাই, আজি টোপনি নাই। এইখিনি স্কুল বন্ধ যে, দিনত শুলে, সেইটো কাৰণে এতিয়া মোৰ কাৰণে ৰখি আছে। মোৰ ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু লাষ্টত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কাষতে থকা বেল আইকনটো দবাই দিব, তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে পাই থাকিব হা। আজিলৈ বাই বাই। আকৌ লগ পাই আছোঁ নেক্সট ব্লগ হা।